1999 আপুনি বহুত বেছি কৈ দিলে 999 পৰা আমাৰ শুরু হৈছে গতিকে এটা 4 চকাৰ মিটাৰত যিখিনি থাকে এতিয়া বাইকৰ মিটাৰটো সেইখিনি দি দিছে 1999 টকাত আপোনালোকে ইয়াতে বাইক পাব 2999 টকা দিলে এই বাইক পাব ডিজিটেল ডিসপ্লেৰ এই বাইক আপোনালোকে পাব 2999 টকা মূল দাম নহয় এটো ডাউন পেমেন্ট 2999 টকা দিলে আপোনালোকে এই পালসাৰ নিব পাৰিব 2999 টকা ডাউন পেমেন্ট দিলে হৈ যাব আপোনালোকে আচৰিত হ'ব আজিৰ উপস্থাপন চালে মাত্ৰ 1000 টকা ডাউন পেমেন্ট দিও আপোনালোকে বাইক নিব পাৰিব যদি আপোনাৰ হাতত পইচা কম বহুতে পইচাৰ অভাৱত বাইক ক্ৰয় কৰিব নোৱাৰে প্ৰথমে স্টাৰ্ট কৰি দেখাই লও এয়া পালসাৰৰ নতুন মডেল বজাৰত বিক্ৰীৰ বাবে মুকলি হৈছে আৰু মই আহিছো ৰাঙাপাৰাত বাজাৰ ডিলাৰৰ পৰা উপস্থাপন আগবঢ়াই আছো নৱপ্ৰজন্মই খুব পছন্দ কৰে বাজাজৰ মানে অত্যাধুনিক মডেল আধুনিক মডেলসমূহ কিন্তু টকাৰ অভাৱত ল'ব নোৱাৰে বাজাজে ৰাঙাপাৰাৰ বাজাৰ ডিলাৰে আপোনাক সেই অভাৱ পূৰণ কৰিব যদি আপোনাৰ সিভিল ভাল ফাইল ভাল আছে ৰেকৰ্ড ভাল তেতিয়াহ'লে আপুনি কম ডাউন পেমেন্ট দিও নিব পাৰিব কিমান কম ডাউন পেমেন্ট জানেনে আহক দেখাই আছো 1999 টকাত আপোনালোকে ইয়াতে বাইক পাব ষ্টিকাৰ লগোৱাই আছে মানে বৃহৎ লোন মেলা চলি আছে 3999 টকা ডাউন পেমেন্ট দিলে বাকি টকা লোন হৈ যাব এয়াই হল লোন মেলাৰ উদ্দেশ্য 2999 টকা দিলে আপোনালোকে পালসাৰ নিব পাৰিব তাক আপোনালোকে 150 নিব পাৰিব একদম কম একদম ন্যূনতম ডাউন পেমেন্ট দি নিব পাৰিব এনেকা নহয় যে 10000 15000 20000 30000 টকা হাতত থাকিলেহে বাইক ল'ব পাৰিব বহুতে আমি বিভ্ৰান্তিত পৰি যাও হাতত 20-30000 টকা থাকে সিভিলও ভাল থাকে কিন্তু আমি ভয়তে ডিলাৰত নাহো এনেকা পৰিয়ালো আছে যে বাইক এটাৰ বহুত প্ৰয়োজন স্কুল কলেজ বা ব্যৱসায়িক প্ৰতিষ্ঠান হওক বহুত দূৰত বা দূৰ নিলৈ বাইকৰ মানে অহা যোৱা কৰিব লগা হয় কিন্তু খুব প্ৰয়োজন টকাৰ অভাৱত নিব নোৱাৰে টকা হাতত 20 বা 15000 টকা আছে তাৰ পিছতো সাহস কৰি আগুৱাই নাহে ৰাঙাপাৰা বাজাৰ ডিলাৰে মোক মাতি আনিছে যে এনে ধৰণৰ পৰিয়ালৰ ব্যক্তিসকলেও মোৰ পৰা বাইক নিব পাৰিব আপুনি ৰাঙাপাৰাৰ বাজাৰ ডিলাৰ আপুনি যদি বিচাৰি আহে তেতিয়াহ'লে আপুনি আহিব লাগিব 8 নম্বৰ ৱাৰ্ড এয়া গুৰুদ্বাৰা আছে মানে ঠাকুৰবাৰী ৰুট এইটো ৰাস্তাটো হ'ল ঠাকুৰবাৰী ৰুট গুৰুদ্বাৰাৰ একদম অপোজিট সাইডত দেখিব আপোনালোকে বাজাৰ ডিলাৰ মিউনিসিপালিটিৰ একদম ওচৰত আছে সাইন কৰা বেনাৰ দেখুৱাই দি আছো দূৰৰ পৰা মই আজি জুৰম মানে চাওক আপোনালোকে ৰাঙাপাৰাৰ বাজাৰ ডিলাৰ চাওক আপোনালোকে মানে লোন এক্সচেঞ্জ মেলাও চলি আছে ইয়াতে অৰ্থাৎ লোন মেলা বুলি ক'লে ভুল নহব কাৰণ 2999 টকা বা 1999 টকাটো আপোনাৰ ইয়াতে বাইক নিব পাৰিব দুচকীয়া বাহন নিব পাৰিব ৰাঙাপাৰাৰ এই বাজাৰ ডিলাৰ কেমেৰা ঘূৰাই দেখুৱাই দি আছে ৰাঙাপাৰাৰ এই বাজাৰ ডিলাৰ চাওক আপোনালোকে আৰু বিহুৰ অফাৰ কম ডাউন পেমেন্টত নিব পাৰিব বিহুৰ অফাৰ এই বাইকটো যে মই ষ্টাৰ দিছিলো দেখুৱাই আছো আপোনালোকক এয়া চাওক অত্যাধুনিক মডেল অত্যাধুনিক সুবিধা ইয়াতে চাৰ্জিং পইণ্টৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সিস্টেম দিছে চাওক আপোনালোকে বাজাজত আহি গৈছে কিন্তু এইবোৰ বাইক নৱপ্ৰজন্মই N150 নৱপ্ৰজন্মই ল'ব বিচাৰে কিন্তু 20-15000 টকা থাকিলেও সাহস নকৰে বা 30-40,000 টকা থাকিলেও সাহস নকৰে কিন্তু সাহস কৰি আগুৱাই আহক ৰাঙাপাৰাৰ বাজাৰ ডিলাৰে কেতিয়াও আপোনাক ঘূৰাই নপঠায় আৰু ভিতৰ চৰত দেখুৱাই আছো তেওঁলোকৰ এনেকা নহয় যে এইটো মডেল নাপাব হিটো মডেল নাপাব তেনেকা নহয় এই ডিলাৰত আহিলে আপোনালোকে সকলো মডেল ইয়াতে পাব এভেইলেবল আছে চাওক আপোনালোকে জিমান NS125 চাওক নতুন মডেল ডিজিটেল নতুন ডিসপ্লে ইয়াতে মোবাইল কানেক্টিংৰ পৰা আৰম্ভ কৰি ব্লুটুথ বা কল আহিলেও এইবিলাক ডিসপ্লে তেতিয়া দেখা পাব এনে ধৰণৰ নিউ সিস্টেম আছে এনে ধৰণৰ অত্যাধুনিক নতুন সিস্টেম যিবিলাক বাজাজে দিছে ইনক্লুড কৰিছে সকলো সিস্টেমৰ সৈতে এতিয়া আপোনালোকে বাইক নিব পাৰিব 150 125 প্লেটিনা সকলো ধৰণৰ আছে চাওক আপোনালোকে গতিকে মই যিগৰাকী ইয়াতে কৰ্মৰত দাদা আছে কৰ্মৰত দাদাগৰাকীক মই কেমেৰা সন্মুখত আনি আছো এইগৰাকী দাদা আপোনাৰ শুভ নাম জনাব মোৰ নাম শ্ৰী অজয় তান্ত্ৰী হয় আচ্ছা মই বৰ্তমান আমাৰ যেটো বাজাজ শ্বৰুম আছে ৰাঙাপাৰা বাজাজ শ্বৰুমত আপোনালোক সকলোকে যিবিলাক কম ডাউন পেমেন্টত ল'ব বিচাৰে তেওঁলোকক মানে মই ইতিমধ্যে এটা কথা কৈছো যে মোৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্য হৈছে যিসমূহ পৰিয়ালে হাতত 2-3,000 বা 5-10-15,000 টকা থাকিলেও সাহস কৰি আগুৱাই নাহে বাইক এটা ক্ৰয় কৰিবলৈ সেই সকল পৰিয়ালৰ বাবে
মধ্যবিত্তৰ পৰা আৰম্ভ কৰি একদম সকলো শ্ৰেণীৰ লোকে যাতে চলাব পাৰে তেওঁলোকে কোনো ভয় খাব নালাগে আমি একদম কম ডাউন পেমেন্টত আপোনালোকক যিখন আপোনালোকৰ পছন্দ হয় যিখন আপোনালোকে ল'ব বিচাৰে যিখন বাইক আপোনালোকে চুজ কৰে সেইখন বাইক আমি আপোনালোকক দিবলৈ সাজু হৈ মই ইতিমধ্যে কৈছো যে 1999 টকাটো পাব ডাউন পেমেন্ট দিলেও পাব 1999 আপুনি বহুত বেছি কৈ দিলে 999 ৰ পৰা আমাৰ শুরু হৈছে 999 999 টকাৰ পৰাও আপোনালোকে ইয়াতে বাইক পাব এতিয়া চিন্তা কৰক মই হেনো বেছি কৈছো গতিকে আপোনালোকে সাহস কৰি আগবাঢ়ি আহিব লাগিব আমি দুটা বাইকৰ মডেল জনাও ফিচাৰ্ছসমূহ আমি জনাও দুটা বাইকৰ যেটো নিউ আহিছে নিউ কোনটো আহিছে N1 এইখনো আপোনাৰ নিউ আহিছে NS200 হয় এইখনৰ আমাৰ মোবাইল কানেক্টিভিটিৰ পৰা ধৰি লৈ কিনে সব ফেসিলিটি দিয়া হৈছে চাৰ্জিং পইণ্ট হয় ন হয় মোবাইল কানেক্টিভিটি এটা ব্লুটুথ থ্ৰু দি আপোনাৰ মোবাইল কানেক্ট হৈ যাব ফোন বা মেসেজ কিবা যদি আহে আপোনালোকে যে বাইকখন ৰখাই চাব লাগিব হেতু কোনো কথা নাই এই ডিসপ্লে ডিজিটাল ডিসপ্লে হয় এই ডিজিটাল ডিসপ্লেত আপোনালোকে গোটেইখিনি বস্তু চাব মানে ফোন আহিলেও এতিয়া ডিসপ্লে দেখা পাব যে আপোনাক কোনে ফোন কৰিছে যে বা মেসেজ আহিলো কিবা যদি ইম্পৰ্টেন্ট মেসেজ থাকে বা বিনা ইম্পৰ্টেন্ট মেসেজ থাকে আপুনি গোটেইখিনি ইয়াতে শো কৰি এই ডিসপ্লেখনত শো হৈ যাব সাউন্ডটো কিমান ধুনীয়া আছে চাওক NS200 হয় এইটো কিমান ডাউন পেমেন্ট দিলে আহি যাব এইটো আমাৰ এইটো মিনিমাম আপোনাৰ 5% আপুনি ডাউন পেমেন্ট দিলে হ'ল যেটো আপোনাৰ 5% যেটো গাড়ীৰ কন্ডক্ট প্ৰাইস হয় তাৰ পৰা 5% ডাউন পেমেন্ট দিলে ইয়াৰ মাইলেজ কেনেকুৱা ইয়াৰ মাইলেজ আপুনি 50 প্লাস পাই যাব 50 প্লাস আছে না হয় আচ্ছা চাওক আপোনালোকে হেডলাইট চাওক কিমান ধুনীয়া হেডলাইট চাওক আপোনালোকে DRL আছে DRL দিয়া হৈছে চাওক আপোনালোকে কিমান ধুনীয়া একদম মানে আধুনিক সিস্টেম নিউ সিস্টেম এড কৰিছে বাজাজে ডাবল সিট হয় চাওক গতিকে এনে ধৰণৰ বাইক আপোনালোকে নিব পাৰি আছে একদম ন্যূনতম ডাউন পেমেন্ট দি পেলাই 5% যেটো মূল দাম এই মূল দামৰ পৰা মাত্ৰ 5% দিলে হৈ যাব ইয়াৰ কেটা কালাৰ আছে NS200 এৰ আমাৰ গোটেইখিনি কালাৰে अवेलेबल আছে কালাৰৰ আপোনাৰ কালাৰ লৈ কিনে যে না এটো কালাৰ না হেটো কালাৰ না এনেকুৱা নহয় যিখিনি কালাৰ আপোনাৰ কোম্পানীৰ পৰা আহে গোটেইখিনি কালাৰ আমাৰ তাত अवेलेबल মানে কালাৰ অপচন আছে বাছি বাছি লৈ যাব পাৰিব ন আচ্ছা এতিয়া নেক্সট দেখুৱাই আছো NS125 হয় ধুনীয়া এটা কালাৰ আছে ইয়াতো ডিজিটেল ডিসপ্লে ন হয় ইয়াতো ডিজিটেল ডিসপ্লে আছে ইয়াতে ব্লুটুথ কানেক্টিভিটিৰ পৰা আৰম্ভ কৰি মোবাইলৰ নিয়ন্ত্ৰণ ইয়াৰ পৰাই হ'ব ফোন আহিলে ইয়াতে আপুনি ৰিসিভ কৰিব পাৰিব আৰু চাৰ্জিংৰ সিস্টেমো ইয়াতে আছে এটো চাওক আপোনালোকে চাৰ্জিংৰ সিস্টেম ইয়াতে দিছে এটো চাওক চাৰ্জিং সিস্টেম দিছে মাইলেজও দেখাব তেল কিমান আছে হেয়াও দেখাব মানে আটাতকৈ ভাল লগা বিষয়টো হ'ল যে ইয়াতে ফোন আহিলে ইয়াতে আপোনালোকে ৰিসিভ কৰিব পাৰিব এটো ব্লুটুথ জপিয়াই আছে চাওক এটো বাইকত নিউ সিস্টেম দিছে চাওক মানে মোবাইলটো আপোনাৰ পকেটত থাকিবই মোবাইলটো অটোমেটিক ইয়াতো ট্ৰান্সফাৰ হৈ যাব যে মোবাইলত কি মেসেজ আহিছে কি কল আহিছে কোনে কৰিছে মানে ইমাৰ্জেন্সি হলে আপুনি ৰিসিভ কৰিব পাৰিব সাইডত ৰখাই পেলাই এয়া চাওক আপোনালোকে মানে ইয়া 125 সিসি এটো 125 সিসি হয় আৰু আমাৰ পালসাৰ NS125 সিসি ত আমাৰ অফাৰো চলি আছে বৰ্তমান এখন আপোনাৰ যিখন ইয়াৰ ডাউন পেমেন্ট আছে এই ডাউন পেমেন্টখন আপোনাৰ 2999 ৰ পৰা ষ্টাৰ্ট হ'ব মানে 2999 টকা দিলে 2999 টকা দিলে এই বাইক পাব ডিজিটেল ডিসপ্লে এই বাইক আপোনালোকে পাব 2999 টকা মূল দাম নহয় এটো ডাউন পেমেন্ট বাকি টকা আপোনাৰ নামত লোন হ'ব লোন হওঁতে কিমান সময় ল'ব আমাৰ ম্যাক্সিমাম লোনটো হৈ কিনে আপোনালোকৰ হাতত আমি গাড়ীখন ডেলিভাৰী দিম উইদিন হাফ এন আৱাৰ মানে আধা ঘণ্টাৰ ভিতৰত লোন কৰাই ৰাঙাপাৰা বাজাজ ডিলাৰৰ পৰা আপোনালোকে আপোনাৰ পছন্দৰ বাইক লৈ যাব পাৰিব NS125 মাত্ৰ 2999 টকা ডাউন পেমেন্ট দিলেই হৈ যাব ধুনীয়া DRLও আছে প্ৰজেক্টৰ হেডলাইটও আছে ধুনীয়া চাওক আপোনালোকে কিমান ধুনীয়া সিস্টেম আছে মানে নৱপ্ৰজন্মই খুব পছন্দ কৰে ঠিক আছে নেক্সট এয়া দেখুৱাই আছো এটো NS125 সেম পালসাৰ বহুত কালাৰ আছে কালাৰ অপচনো আছে এয়া চাওক আপোনালোকে কালাৰ অপচন বলে এটো কালাৰ লাগে এটো কালাৰ লাগে যিকিটা কালাৰ নেটত এভেলেবল বা বাজাজত এভেলেবল সকলো কালাৰ ইয়াতে আছে না ঠিক আছে এতিয়া আমি আহিছো ইয়াত 125 পালসাৰ NS নহয় ডাইৰেক্ট পালসাৰ 125 এটো মানে বহুত জনপ্ৰিয় বহুতে নিয়ে ইয়াৰ ডিমান্ডও বেছি আছে 125 বা 150 ইয়াৰ মাইলেজ কেনেকুৱা 125 ইয়াৰ মাইলেজ আমাৰ 70 প্লাস পাই যাব 70 প্লাস আছে না ইয়াৰ ডাউন পেমেন্ট কিমান দিব লাগিব ইয়াৰ ডাউন পেমেন্ট এটো অফাৰত আছে এটো আপোনাৰ 2999 ত ওলাই যাব 2999 টকা দিলে আপোনালোকে এই পালসাৰ নিব পাৰিব
2999 টকা ডাউন পেমেন্ট দিলেই হৈ যাব ঠিক আছে এতিয়া NS নহয় পালসার 150 দেখাই আছো ফিচারসমূহ নেদেখাৰ কাৰণ কমন একিটা বাইক খুব ডিমান্ড মার্কেটত সেই কাৰণে ফিচার্স মানে আপোনালোকৰ ডিজিটাল ডিসপ্লে পাব দুনিয়া আৰু আগফালে চাওক লাইটটো এয়া চাওক আপোনালোকে কভাৰত আছে সেই কাৰণে মই দেখুৱা নাই ডাবল এয়া চাওক আপোনালোকে ডিস আছে ABS আছে লগতে ডাবল সিট আছে ইয়াৰ ডাউন পেমেন্ট কিমান দিব লাগিব ইয়াৰ ডাউন পেমেন্ট আমাৰ 3999 তাৰ মানে 1 টকা কম 4000 টকা মানে যদি 125 লয় 2999 আৰু যদি 150 লয় মাত্ৰ 3999 টকা 1 টকা কম 4000 টকা ডাউন পেমেন্ট দিলেই হৈ যাব গতিকে বহুতে ভাবে যে মোৰ হাতত 10000 টকা আছে মই পালসার 150 লব পাৰিম নে নাই চকা কিটা চাওক কিমান ধুনিয়া চাইছে মানে পালসার 150 লব পাৰিম নে নাই বহুতে এটো ভাবে কিন্তু আপোনাৰ সেই ভুল ধাৰণাটো মই ভাঙি দিবলৈ ৰাঙাপাৰা বাজাৰ ডিলাৰত আহিছো যাতে আপোনালোকে মাত্ৰ 5000 টকা হাতত থাকিলেও বা 4000 টকা হাতত থাকিলেও হৈ যাব মানে এক্সট্রা একো চার্জ না লাগে আচ্ছা ঠিক আছে 125 দিলু 150 আমি কলু লগতে আৰু এটা মডেল আছে 110 সিটি 110x সিটি 110 চাওক আপোনালোকে এইখন হৈছে আপোনাৰ যিসকল ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোকক ৰাখি কিনে তেওঁলোকৰ আপোনাৰ যিখিনি ফেসিলিটি লাগে পিছফালে কেৰিয়াৰো লগাব পাৰিব ধুনীয়া এইখিনি ৰাখি কিনে এখন মডেল বনোৱা হৈছে যেনেকৈ এইফালে কেৰিয়াৰ আছে লেফট হ্যান্ড সাইডৰ কেৰিয়াৰ আছে ৰাইট হ্যান্ড সাইডৰ কেৰিয়াৰ আছে মানে সামগ্ৰী কৰিব পাৰিব হয় আৰু এইখনৰ মাইলেজ বহুত ধুনীয়া মাইলেজ হয় কিমান মাইলেজ এইখন আপুনি 95 প্লাস পাব মানে 95 প্লাস মাইলেজ থকা এই বাইক যদি আপুনি নিব বিচাৰে তেতিয়ালে আপুনি মাত্ৰ দিব লাগিব কিমান ডাউন 999 এখন 999 টকা ডাউন পেমেন্ট দিব লাগিব মানে জিটু বাইক 1 লিটাৰ পেট্ৰলত 1 লিটাৰ ইন্ধন ভৰালে 95 কিলোমিটাৰ আপুনি যাব পাৰিব সেইটো আপুনি মাত্ৰ 999 টকা ডাউন পেমেন্ট দিয়ে নিব পাৰিব গতিকে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ হাতত পইচা কম থাকে কেশ টকা দিয়াটো অসম্ভৱ হৈ পৰে গতিকে সম্পূৰ্ণ কেশ দিব নালাগে যদি ফাইনান্স কৰিব বিচাৰে আপুনি 999 টকা দিলেই হৈ যাব মানে 1 টকা কম 1000 টকা যদিহে আপুনি সিভিল আপোনাৰ ভাল আছে বা মাইনাছত আছে কোনোদিনা কোনো লোন লোৱা নাই মাইনাছত আছে হয় সিভিল বেয়া থাকিলে নহব মই এটো কৈছো আপোনালোকক ইয়াত আহি সিভিল চেক কৰাব পাৰিব আপোনাৰ ডকুমেন্টস পাতি লৈ আহিব লাগিব কি ডকুমেন্টস লৈ আহিব লাগিব মাজতে এই কথাটো খুদু যে যদি মানে লোন কৰাব আহে লোন কৰাবলে আমাৰ নরমালি জাস্ট একদম অতি কম পৰিমাণৰ ডকুমেন্টস লাগে যেনেকৈ আপোনাৰ আধাৰ কাৰ্ড বা ভোটাৰ আইডি আৰু পেন কাৰ্ড আৰু বেংক পাছবুকটো হলে হল আমাক চেক নালাগে চেক এটিএম থাকিলেও হ'ব এটিএম নাথাকিলেও হ'ব অনলি বেংক পাছবুকটো হলেও অনলি বেংক পাছবুকটো হলে হৈ যাব আধাৰ কাৰ্ড আৰু পেন কাৰ্ডটো হৈছে মেন্ডেটৰি ঠিক আছে আৰু আছে প্লেটিনা একদম পুৰণা মডেলটো এটো 1999 টাকা ডাউন পেমেন্ট দিলে হৈ যাব এটো আগতেই কৈছো আপোনালোকক প্লেটিনা এৰো মাইলেজ বহুত আছে মানে ইয়াত অলপ ডিজিটেলৰ কাৰবাৰ আছে ডিজিটেল ডিসপ্লে আছে ইয়াতে মই আৰু এটা কথা ক'ব বিচাৰিছো যদি কাৰোবাৰ পেন কাৰ্ড নাই তেনেহলেও আমাৰ তাত হৈ যাব পাৰি হয়নে আমি কম কিস্তি যোগেদি তেখেতসকলক ফাইনেন্স কৰি দিব পাৰিম পেন কাৰ্ড নহলেও হ'ব পেন কাৰ্ড নহলেও হ'ব না আচ্ছা ইয়াৰ মাইলেজ কেনেকুৱা এটো 110 এটো আপোনাৰ এটো সেমে মাইলেজ পাব 95 প্লাস এ পাব আচ্ছা 95 প্লাস আছে প্লেটিনা 110 ৰ এটো মাইলেজ ইয়াৰো ডাউন পেমেন্ট হল 1999 টকা হয় ইয়াৰ ডাউন পেমেন্ট ঠিক আছে এতিয়া আমি N150 দেখুৱাই আছো পালসার হয় N150 প্ৰজেক্টৰ হেডলাইট আছে সব সাইডত ধুনিয়াকে DRL আছে তাৰ পিছত আৰু ধুনিয়া সিস্টেম আছে ডিসপ্লেটো ডিজিটাল দিয়া হৈছে এয়া ডিসপ্লে ডিজিটাল লগতে চাৰ্জিংৰ পইণ্টটো দিছে ধুনিয়া মাইলেজ কেনেকুৱা ইয়াৰ মাইলেজ 150 সিসি যেহেতু ইয়াৰ মাইলেজ আপুনি 50 প্লাস পাব আচ্ছা আচ্ছা এয়া সব আপোনালোকে কিমান ধুনিয়াকে আমি ধুনিয়াকে দেখুৱাই দি আছো আপোনালোকৰ বাইক যাতে আপোনালোকে আহি ধুনিয়াকে চাইকি ল'ব পাৰে নতুন বাইক চোৱাৰ কোনো কাৰণ নাই নৱপ্ৰজন্মই খুব পছন্দ কৰে N150 বজাৰত বিক্ৰীৰ বাবে মুকলি হৈছে ৰঙাপাৰাৰ বাজাৰ জিলাৰ পৰা যদি আহে কম ডাউন পেমেন্ট দিলেই হৈ যাব মাত্ৰ ইয়াৰ যেটো মূল দাম এই মূল দামৰ পৰা 5% দিলে হ'বনে 5% হৈ যাব 5% দিলে হৈ যাব চাওক আপোনালোকে ধুনিয়া সাউন্ড 150 N150 অত্যাধুনিকভাৱে সজাইছে বাইকটো চাওক এটো 150 সিসি ইয়াতো আপোনাৰ ব্লুটুথ সিস্টেম আছে লগতে যদি মোবাইলত আপোনাৰ ফোন আহে তেতিয়া হলে ইয়াতে দেখাব যে কোনে কল কৰিছে বা মেসেজ আহিলো ইয়াতে দেখাব কিমান তেল আছে কিমান কিলোমিটাৰ যাব
সেইখিনিও দেখাব যাতে আপোনাৰ সম্পূৰ্ণ ক'ব গ'লে সম্পূৰ্ণ এটা গাড়ীৰ যিটো 4 হুইলাৰ হয় 4 হুইলাৰৰ বস্তু ইয়াতে দি দিছে যেনেকে 4 হুইলাৰত আপোনাৰ কিমান তেল আছে কিমান কিলোমিটাৰলৈকে যাব এই বস্তুটো শ্ব' কৰি থাকে ফোন আহিলেও ৰিচিভ কৰিব পাৰি ফোন আহিলেও ৰিচিভ কৰে গোটেইখিনি এইটো মডেলত বাজাজে আপোনাৰ ইনক্লুড কৰি দিছে এতিয়া গতিকে এটা 4 চকাৰ মিটাৰত যিখিনি থাকে এতিয়া বাইকৰ মিটাৰতো সেইখিনি দি দিছে মানে এতিয়া বাইক গৈ পেলাই হ'বলৈ গৈছে 4 চকা 4 চকাৰ আপোনাৰ ফিলিং পাব মাথো চকা দুটা নাপাব গতিকে এয়া চাওক আপোনালোকে চাৰ্জিঙৰ চিষ্টেম দূৰ দূৰণিত যদি আপুনি ৰাইডত যায় তেতিয়াহ'লে গাড়ীত বহি আপুনি চাৰ্জ দিব পাৰিব আৰু এইকেইটা হ'ল এয়া চাওক আপোনালোকে ৰাবাৰ বেণ্ড ধুনীয়াকৈ দিছে এইকেইটা আগতে মানে প্লাষ্টিক বেণ্ড আছিলে যে দুদিন পিছত এৰি গৈ আছিলে এইটো ৰাবাৰ বেণ্ড লেজাৰ না এইটো লেজাৰ না লেজাৰ প্লাছ ৰাবাৰ দুইটাই দিছে এইটো চাওক আপোনালোকে এইটো মানে চেফটি দিছে এয়া চাওক মানে আধা ঘণ্টাৰ ভিতৰত ইয়াত লোন হৈ যাব আপুনি ডকুমেণ্টছ লৈ আহিলে হ'ল পেন কাৰ্ড ভোটাৰ আইডি আধাৰ কাৰ্ড পেন কাৰ্ড আৰু যদি কাৰোবাৰ পেন কাৰ্ড নাই তথাপিও লোন হৈ যাব ঠিক আছে গতিকে মাত্ৰ আধা ঘণ্টাৰ ভিতৰত আহি আপুনি লোন কৰাই লৈ যাব পাৰে